Hi friends, welcome to my channel Minmos Vlogs. Yes, যোৱাটো ভিডিঅ'ত আপোনালোকে দেখিছে আমি ধুনীয়াকৈ বান সাহায্য তুলিছিলো আৰু আজি আমি কমপ্লিটলি বজাৰবিলাক কৰি আনিছো মানে এইবিলাক আমি পেকিংৰ কাম চলি আছে বৰ্তমান এসিতে চিৰা পেকিং চলি আছে আমাৰ 80% কাম কমপ্লিট হ'ল আৰু অলপ মানে আছে হয় এসিতে আমাৰ জিন্তুৰাও আছে বস কি খবৰ মানুহখিনি সোনকালে সহায় পাব লাগে মানে বহুত দিনৰ মূৰত আমি লগ পালো মানে লাষ্ট বহুত বছৰ বুলি ক'ব লাগিব বাকি আছে নহয় ভালে এই আমি একেলগে ওলাই এনটা যেতিয়া বিপদ হয় সেইটোৱে বাকি আমাৰ গৌতম ভাই আছে বন্ধু কি খবৰ তোমাৰ বঢ়িয়া পেকিং চলি আছে মানে হয় কোৱা এতিয়া আমি সাহায্য দিয়া বস্তুগিলা ৰেডি কৰি আছো হয় এতিয়া লাহেকে ওলাই যাব আমি বাকি আছে আমাৰ একদম ফাইন লুকত ৰেডি বাকি আমি গধূলি পুৰা শিৱসাগৰ যাব অলমোষ্ট ৰেডি এতিয়া 80% ডান ৰাইজৰ সহায়ত কিবা পইচা অলপ ৰৈছে সেই পইচা দি আৰু বজাৰ কৰিম ৰাইজক আৰু বেছিকৈ দিম আমি যিমান টাৰ্গেট লৈছো এতিয়া তাতকৈ বেছি দিব পাৰিম একদম কমপ্লিট দেখাই থাকে মানে কন্টিনিউ ভিডিঅ'টো চাই থাকক শেষলৈকে কি কৰো ক'ত যাওঁ কেনেকে দিওঁ এভৰিথিং আৰু যদি আপোনালোকে মোৰ যোৱাটো ভিডিঅ' চাইছে তেতিয়াহ'লে গমেই পাব আমি ধুনীয়াকৈ বান সাহায্য তুলিছিলোঁ দোকানে গৈ আজি আমি ফাইনেলি সকলোবিলাক বজাৰ কৰি আনি আজি আমি যাই আছো শিৱসাগৰলৈ আৰু তাত যিমান পাৰোঁ আমাৰ সক্ষম অনুযায়ী সহায় কৰিবলৈ আমি চেষ্টা কৰিম আৰু বৰ্তমান আমি ধুনীয়াকৈ গাড়ীত বস্তুবিলাক ভৰাই আছো এসিতে আমাৰ মিন্টুৰা বস কেনে ঠিকে আছে ধুনীয়া আমি আগবাঢ়ি যাওঁ সবে কামখিনি কৰো একদম চবে মিলিজুলি কৰিব লাগিব আৰু ধুনীয়াকৈ মানে আমাৰ নিজৰো ভাল লাগি আছে কিবা এটা বাকী আছে দাদা আছে বাকী ধীৰাজ ভাই গাড়ী লৈছে বঢ়িয়া তই বস্তুবিলাক ভৰাই আছো আমি গধূলিলৈ যাম কেইটা মজা মিন্টুৰা আৰু আমি 1 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা ওলাম ওকে বাকী চাইল ভাই তই গান গাই যাব লাগিব মিলাম আৰু সময় বৰ্তমান 8:07 আৰু বৰ্তমান আমি ধুনীয়াকৈ গোটেইখিনি গাড়ীত বহি লৈছো আৰু বস্তুবিলাকো ইয়াতে আছে আৰু বৰ্তমান আমি জাৰ্ণি আৰম্ভ কৰিছো পুৰা শিৱসাগৰলৈ এসে আমাৰ মিন্টুদা বহি আছে এসে বিশ্বদা আছে এসে নিখিল ভাই আছে আৰু এসে দাদা এটা আছে আৰু আমাৰ নিবিৰ ব্ৰ আছে বাকী বিলাক ক'ত আছে মিন্টুদা কৈ দিয়া বাকিবিলাক আমাৰ XUV হানা যাই আছে না আগত স্কৰপিঅ আন বাকী আমি ইয়াতে বহি আছো বাকী কেনে নিবিৰ কি কবি তই এইটো এক্সপেৰিয়েন্স বেছি ভাল লাগিছে স্কৰপিঅত চাই কাৰণ পুৰা ন্যাচাৰেল বাকী মিন্টুদা আমি ক'ত থাকিম কি কৰিম কি কথা কিবা তই অলপ আপডেট দি দেচোন এতিয়া আমি তাৰে বাইদেউৰ লগত কথা পাতিছো হয় ডিষ্ট্ৰিক্টৰ বাইদেউ হয় ডিষ্ট্ৰিক্টৰ ত' তাইৰ লগত আমি কথা পাতিছো বাইদেৱে আমাক কি কৈছে যোৰহাটৰ তিয়কলৈকে প্ৰথম যাব দিছে তাতে আমাক গভৰ্ণমেণ্টৰ গেষ্ট হাউচ দিব তাতে আমি গোটেইবিলাকে মৰ্ণিং ফ্ৰেছ হ'ম তাৰপিছত আমি গোটেইবিলাক বস্তু লৈ যাম নাজিৰা য'ত নেকি এতিয়ালৈকে কোনো সাহায্য পোৱা নাই আমি সেনেকুৱা জাগাত যাম তাতে আমি সাহায্যখিনি দিম দি পিনে আমি চাওঁ কালি ৰিটাৰ্ণ হওঁ নেকি আৰু মই যিমান পাৰোঁ আপোনালোকক সকলোখিনি আপডেট দি থাকিবলৈ চেষ্টা কৰিম বাৰু যদি একেবাৰে প্ৰপাৰ দেখাই থাকিব যাওঁ তেতিয়াহ'লে ভিডিঅ'টো 2-3 ঘণ্টাৰ হৈ যাব তথাপিও মই যিখিনি দেখাব পাৰি সিমানখিনি দেখাবলৈ চেষ্টা কৰি যাই থাকিম বাৰু আমি ধুনীয়াকৈ লাহে আহি আছিলোঁ আৰু বৰ্তমান চাইন্সাৰী পাইছোঁ মানে কিবা অলপ বজাৰ কৰিব লগা আছিল মানে কিবা অলপ ৰৈ গৈছিল নেকি 90% বজাৰ হৈছিলে আৰু অলপমান আছিল তাকে কৰি আছো তাকে বৰ্তমান কৰিব কৈছে তো সিহঁতে বজাৰ কৰক আমি ম'ম' খাওঁ মানে ম'ম' খাব ৰখছোঁ নিখিল ভাই আৰু মই বাকীবিলাকে বজাৰ কৰি আছে আৰু আমি ম'ম' খাব ৰখছোঁ দাদাৰ দোকানত আৰু আকৌ ধুনীয়াকৈ গাড়ী চলি গৈছে এনেকৈ আমাৰ চলি থাকিব শিৱসাগৰলৈ ভাবক ইমান দীঘলীয়া এটা জাৰ্ণি আৰু এই জীৱনৰ এটা প্ৰথম অভিজ্ঞতা যে শিৱসাগৰলৈ এনেকৈ গাড়ীত বহি কিনে যাই আছো আৰু এই গাড়ীখনৰ আগত এখন বেনাৰ লগাই দিছো মানুহে মানুহৰ বাবে আৰু আমাৰ জাৰ্ণি চলি আছিল তো বৰ্তমান গাড়ীৰ পৰা নামি আমি জুবিন ক্ষেত্ৰলৈ আহিছো জুবিন দাক চাই যাওঁ তাকেতো যিহেতু আমি এটা ভাল কামৰ বাবে যাই আছো তো জুবিন দাকে যিহেতু আমি আদৰ্শ হিচাপত লৈছিলো জুবিন দাৰ সেইবাবে জুবিন দাৰ আশীৰ্বাদ লৈ যাওঁ জুবিন দা মই জুবিন দা হয় মানে জুবিন দা যিটোক লৈ আমি শিকিছো যিটোক লৈ আমি মানে ইনস্পায়াৰ হৈছো যিটোক লৈ আমি মানে আদৰ্শ কৰো মানে জুবিন দাৰ ক্ষেত্ৰত আছো জুবিন দাৰ মন্দিৰত আছো সেটা কাৰ্তিক দা কাৰ্তিক কি খবৰ বঢ়িয়া খবৰ বাকী জুবিন ক্ষেত্ৰত কি ক'বা তুমি কিবা ক'বা মই জুবিন ক্ষেত্ৰত মই একদম সৰু মানুহ আৰু জুবিন দাৰ কথা কি ক'ম আৰু সেইটো মানে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আচলতে সেইটোৱে মানে যিহেতু আমি আদৰ্শ হিচাপত লৈছিলো জুবিন দাকে সেইবাবে এবাৰ আশীৰ্বাদ ল'ম বুলি আহিছো অসমীয়াই জানে যে জুবিন দাৰ কথা প্ৰত্যেকটো অসমীয়া সঁচাকৈ কৈছো জুবিন দা আজিও আমাৰ বিশ্বাস নহয় যে তুমি আৰু আমাৰ মাজত নাই তুমি কেৱল এজন শিল্পীয়ে নাছিলা জুবিন দা তুমি আমাৰ অনুভৱৰ এটা অংশ আছিলা তোমাৰ গান শুনিলে হৃদয় আজিও সেই আগৰ দৰে কঁপি উঠে আচলতে যিমান দিন অসম থাকিব সিমান দিন জুবিন গাৰ্গৰ নাম আমাৰ মানুহৰ হৃদয়ত সদায় জীয়াই থাকিব জুবিন দা জয় জুবিন দা জয় আই অসম বাকী আমাৰ বিশ্বদাও আছে বাকী যিটো জুবিন দা আদৰ্শ লৈ পেলাই আগবাঢ়িছিলো ৰাইজৰ সহায় বিচাৰি সেই গতিকে জুবিন দা আশীৰ্বাদ অবিহনে আমি আধৰুৱা আছিলো সেই গতিকে আমি শিৱসাগৰবাসী ৰাইজক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি কেনে জুবিন দাৰ আশীৰ্বাদ বিচাৰিলো তেখেতৰ আশীৰ্বাদ লৈ কেনে আমি শিৱসাগৰবাসী ৰাইজক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি এই যাত্ৰা আৰম্ভ কৰিছো আজি ধুনীয়াকে আমাৰ শুই জাৰ্ণি চলি আছে কি ক'বা তুমি বন্ধু বাকী আমি মানে কি জানা আমি মাৰুতিত যাওঁ না আমি সলাই গৈছো একবাৰ গ'লো মাৰুতিত একবাৰ গ'লো আহিলো ইয়াতে তো ইয়াতে আহি ভাল লাগছে তো সকলোৱে মানে শুই আছে এতিয়া আচলতে আমাৰ বহুত দীঘলীয়া জাৰ্ণি আচলতে তো সেইবাবে ধুনীয়াকে আমি শুই যাই আছো আৰু সময় চাওক বৰ্তমান 4:26
চাওক পোহৰে হৈ গ'ল বাকী পিজুচ মানে কেনেকুৱা কি কবি মুন্নু ভাই পুৰা মানে একদম গেম খেলি আছো মানে টাইমটো মানে কিবা কৰি খেদাই আছো আৰু লগতে এইফালে হাফ পেণ্ট মানে পিন্ধি লৈছো কি কৰিবি আৰু টোপনি ক্ষতি হৈছে লগতে বহুত কষ্ট লগতে মোৰ জ্বৰ তই গমেই পাইছা ঔষধ লৈ আহিছো তো সেনে কষ্ট কৰি পেলাই আমি যাই আছো তাকে বাৰু এইফালে যিয়ে নহওক আছিলে আমাৰ ড্ৰাইভাৰ বাবু আৰু মই এতিয়া কৈছো আপোনালোকক যে জীৱনৰ প্ৰথম অভিজ্ঞতা কষ্ট আমাৰো হৈছে কিন্তু যিসকল লোকে বৰ্তমান বানপানীত আক্ৰান্ত হৈ আছে তো তেওঁলোকৰ তুলনাত চাবলৈ গ'লে আমাৰ কষ্ট আচলতে একো কষ্টই নহয় আৰু বৰ্তমান সকলোৱে টোপনিত আৰু টাইম দেখাই দিছে এবাৰ পুৱাৰ টাইম চাওক 5:15 সকলোৱে বৰ্তমান টোপনিত কেইটামান সাৰে আছে বাৰু সেই চাইডেও এখন গাড়ী আছে আহি আছে ধুনীয়াকৈ আৰু ইয়াতে অলপ ব্ৰেক লৈ ল'লো মানে চাহ একাপ খাব মন গ'ল যিটো পুৱাৰ সময় তো চাহ খাবৰ বাবে আমি সকলোৱে ৰখি গ'লো এখন দোকানত আহি থাকোঁতে শিৱসাগৰমুখী আমি জানিছো এইবিলাকতো পানী হৈছিল সেইবিলাক আমি নাপালো বাৰু আৰু আমি আহি ধুনীয়াকৈ চাহ খাব ৰখিছিলো আৰু চাহ খাব ৰখোতে এজন দাদাক মানে আমাৰ ফালৰ পৰা কিবা এটা সহায়ৰ হাত আগবঢ়ালো ইয়াতে দাদাক আমি কথা পাতি গম পালো যে তেখেতৰ ঘৰত এতিয়াও বৰ্তমান পানী আছে তেখেতে দেখালে যে মোৰ ঘৰত পানী ইমান পানী আছে আমি যাব লগা মানে ঘৰত যাব লাগিলে বহুত পানী সেই গতিকে আমাৰ বেয়াও লাগিল যি পাৰিছো আমি ৰাস্তাতে কিবা এটা দিবৰ কাৰণে তেখেতক চেষ্টা কৰিছো মানে আৰু কিবা কিবি দিব পাৰিলে বহুত ভিতৰত সোমাই আছে মানে বুলি ভাবিছো এইটো হৈছে আমাৰ কোৱালিটি কাপোৰ একদম নতুন কিন্তু দেই এইটো আপোনাৰ কাৰণে আগবঢ়াইছো বৰ্তমানলৈ গৈ পোৱা নাই আমি এটা মানলৈকে গৈ পাম চাগে বাকী কেনে মিত্ৰা ওকে বাকী এনেকে চলি আছে আৰু এনেকে আৰু এডজাষ্ট হৈ গৈছো ইয়াতে বহি আৰু এই আমাৰ গোটেই জাৰ্ণিটো এই ভিডিঅ'টো দেখুৱাটো একদম পচিবল নহয় যিহেতু এটা সৰু ভিডিঅ' তো তথাপিও মই ডাইৰেক্ট এইবাৰ ৰুমত লগ পাম একদম ফ্ৰেছ হৈ লগ পাই আছো আপোনালোকক মানে আমি আহি তিয়ক পালো মানে ইয়াতে ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লো ধুনীয়াকৈ গা চা ধুই ল'লো কাপোৰো চেঞ্জ কৰি ল'লো আৰু এতিয়া পেকিংখিনি যি আছে ধুনীয়াকৈ কৰি কিনে আমি মানে বান সাহায্যখিনি দিবলৈ চেষ্টা কৰিম মিণ্টু দা মিণ্টু দা তুমি এক্সপ্লেইন কৰি দিয়া বস্তুখিনি মানে কি হ'ল আমি আজি তাৰ পৰা আহিবতে আমাৰ অলপ লেট হ'ল গম পালে আমি ৰাতি ইমান দূৰ আহিছো আমি এটামান বজাত আমি পালো ইয়াতে পাই পিনে আমি ধুনীয়াকৈ গা চা ধুই বস্তুবিলাক পেকিং কৰি এতিয়া আমি কিবা এটা খাব গৈ আছো তাৰ পৰা আমি যে শিৱসাগৰ চিটিটো কভাৰ কৰিম গোটেই য'ত বানপানী হৈ আছে নাও ৰখি আছে আমাৰ কাৰণে তাৰপিছত কালি আমি আজি ইভিনিং নহ'লে কাইলৈ মৰ্ণিং আমি নাজিৰা যাম নাজিৰাত ডিষ্ট্ৰিবিউশ্যন কৰি আমি ঘৰমুৱা হ'ম আৰু জয় জুবিন দা বৰ্তমানে চবক গেলি বহি গেলো এখন হোটেলত আহি কিনে পিজুচ আছে নিবিৰ আছে নিখিল আছে আমি ধুনীয়াকৈ ভাতগিলা খাব বহিছো এয়া আমাৰ ৰাতিপুৱাৰ ভাত সাজ এতিয়াই খাই আছো তো যিয়ে নহওক আমি চেষ্টা কৰো যিমানখিনি দিব পাৰো ঠিক আছে আহিছো আমি তাৰপিছতে আমি মিণ্টুটা অটক পঠাই দিলো আমি বাৰু বেলেগ চাইডে দিওঁ নে কি কওঁ আৰু আমি শিৱসাগৰৰ এনেকুৱা এখন ঠাইত উপস্থিত হৈছো য'ত মানে বহুত পানী আপোনালোকে দেখা পাইছে মিণ্টুটাক আমি পঠাই দিছো যিহেতু বহুত পানীৰ ভিৰ আৰু নাও কম আছে ধৰি লোৱা সেইকাৰণে গোটাইবিলাক গ'লে নামো ডুবি যাব পাৰে সেইকাৰণে আমি ৰখিছো আৰু যিহেতু আমাৰ সাঁতোৰৰ অভ্যাস নাই সেইকাৰণে মিণ্টুটাকে যাব দিছো আৰু সেই চাওক মৰমতে আমাৰ কাৰণে চাহ লৈ আহিছে তো ভাবক আৰু বৰ্তমান এখন ঘৰৰ ভিতৰত সোমাই আহিছো চাওক কিমান পানী আচলতে চ' পানীৰে ঘৰ ডুবি গৈছে বৰ্তমান ঘৰৰ ভিতৰলৈকে সোমাই আহিছো চাওক কিমান পানী মানে চাৰিওপিনে পানী আৰু এইচাইডে ফিজ তো চাওক ফিজ ওপৰত থৈ দিব লগা হৈছে আৰু এই ঘৰখন খুৰী আপোনাৰ ঘৰত কোন থাকে আমি মানুহজন থাকো ছোৱালীজনী ল'ৰাটো চাৰিজন টোটেল আচ্ছা বৰ্তমানতো অৱস্থা বহুতে বেয়া এনেকেই থাকিব লগা হৈছে ৰাতিও ৰাতি চাঙৰ এনে কিমানলৈকে পানী উঠিছিল ঘূৰি একাঠুৰ ওপৰত আচ্ছা সাপ চাপ আহিছিল নেকি সেইবোৰ ইচকা টকা নাই এইবোৰ পোক পৰুৱা এইবোৰ বেছি আহিছে আৰু এনেকে জীৱন নিৰ্বাহ কৰি থকাটো সিমান সহজ নহয় আমি বাৰু ভিডিঅ' বনাই আছো আপুনি ভিডিঅ'টো ওপৰৰ পৰা চাই আছে কিন্তু ইয়াতে যিটো দেখিছো ন মই আপোনালোকক কোনো শব্দ বা ভাষাৰে আচলতে প্ৰকাশ কৰিব নোৱাৰো আৰু সঁচাকৈ বহুত বেয়া লাগে যেতিয়া নিজৰ সপোনৰ ঘৰ এখনত এনেকে পানী সোমাই আহে মই বৰ্তমান 6:21 আৰু ইয়াৰে পৰিৱেশটো দেখা পাই বহুত বেছিয়ে বেয়া লাগিছে কি কোৱা কাৰ্তিক দা বহুত বেছি বেয়া লাগিছে তো যেতিয়া মানে নিজৰ সপোনৰ ঘৰ এখন এনেকে ভাঙি চিঙি চুৰমাৰ হৈ যোৱা বুলি ক'ব লাগিব কিমান বেয়া লাগে বহুত বেয়া লাগে মানে কিন্তু তাৰ পিছতে সিহঁতে কৈ আছে যে আহক আমাৰ তাতে ভাত খাওঁ ইমান দূৰৰ পৰা আছে লগাই আছে আৰু এতিয়া চাহ বনাই খুৱাইছে আৰু চাহ বনাই দিছে আৰু চেনি নাই বুলি কৈছে চেনি নহকে চাহ বনাইছে মানে চেনি নাই দিবলৈকে তো ভাবক আচলতে মোৰ সঁচাকৈ কথা ক'ব মন নোহোৱা হৈ গৈছে মই আচলতে ভাঙি পৰিছো ভিতৰি মানুহজন আচলতে এই দৃশ্যবিলাক চকুৰে চাই থাকিব পৰা নাই বহুত বেছি দুখ লাগিছে আমাৰ সকলো টিম মেম্বাৰে বহুত বেছি কষ্ট কৰিছে যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা সহায় কৰিব চেষ্টা কৰিছোঁ আৰু সহায় কৰি থাকিম আচলতে যিমান পাৰোঁ ভূপেন হাজৰিকাদেৱে কোৱাৰ নিচিনা মানুহে মানুহৰ বাবে আচলতে
আমি মানুহ হৈ যদি এজন মানুহৰ দুখ নুবুজো তেতিয়াহ'লে কেনেকৈ হ'ব আমি বাৰু আমাৰ সক্ষম অনুযায়ী সহায় কৰিছোঁ কিন্তু এইখিনি সহায়েৰে কি হ'ব আপুনি কওকচোন ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে সকলোবিলাক ঠিক হৈ যাওক সকলোৱে এটা আনন্দৰ হাঁহি মাৰক আৰু আজি আমি সকলোৱে ৰাতিটো ইয়াতে পাৰ কৰিম আৰু অলপ ৰিলিফ দিব লগা আছে সেইখিনি আমি পুৱা দি কিনে আমি ঘৰলৈ ৰাওনা হ'ম আৰু আজি হৈ গ'ল তাৰ নেক্সট মৰ্ণিং আৰু আমি পুৱাই পুৱাই যাবলৈ ওলাইছোঁ মানুহখিনি যে ইমান যে পানী হৈ আছে কেনেকুৱা কষ্ট আছে ভাবচোন সেইটোৱে তো গোটেই ৰাতি আমি একেলগে থাকিলোঁ ভাত চাত খালোঁ এতিয়া আমি অলপমান দিব লগা ৰিলিফ আছে সেইখিনি দি কিনে ডাইৰেক্ট আমি ঘৰমুৱা হ'ম আৰু আজি ডে নম্বৰ 2 আৰু বঢ়িয়াকৈ আমি গাড়ীত বহি গ'লোঁ ধুনীয়াকৈ বাকী যিখিনি দিব লগা বস্তু আছে সেইখিনি আজি দি দিম বাকী নিবিড় আছে কি হ'ব বন্ধু যাওঁ বহুখিনি কষ্ট হ'ল উপায় নাই আৰু আজি আমি বস্তুখিনি দি ঘৰত যাম আমি ৰাতিলৈকে ঘৰ যাই পাম এই আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰি ল'লোঁ মিণ্টুদা আৰম্ভণিতে সকলোখিনি এক্সপ্লেইন কৰি দিছিলে ক'ত যাম কেনেকৈ কি কৰিম তথাপিও এবাৰ মই কৈ দিছোঁ যে আমাক ADC মেমে সকলোখিনি গাইড কৰি আছে যে ক'ত যাব লাগে কোনখিনি ঠাইত পোৱা নাই আচলতে মানুহখিনিয়ে তো সেই হিচাপত আমি আহি কিনে আমি দিবলৈ চেষ্টা কৰিছোঁ যিখিনিত একচুৱেলি দৰকাৰ হৈ আছে একচুৱেলি প্ৰয়োজন হৈ আছে আমাৰ সামৰ্থ্য অনুযায়ী আমি যিখিনি পাৰিছোঁ আমি কৰিব চেষ্টা কৰিছোঁ বৰ্তমান আমি ধুনীয়াকৈ একদম ভিতৰ গাঁওবিলাকত ধুনীয়াকৈ বান সাহাৰ্য দি গৈ আছোঁ আমি সকলোৱে মানে যিবিলাকত একচুৱেলি দৰকাৰ সেইবিলাকত একদম ভিতৰ ঠাইবিলাকত গৈ আমি দিবলৈ চেষ্টা কৰি আছোঁ আৰু এইফালে সকলোখিনিয়ে বহুত বেছি কষ্ট কৰিছে আৰু ইয়াতে বৰষুণ দি দিলে আমি যাই থাকোঁতে চাওক ইয়াৰ পৰিস্থিতি আৰু বহুত দূৰত বৰষুণ দিলে আমি সকলোৱে মাস্ক পৰিধান কৰি ৰাখিছোঁ মানে ইমানেই ধূলি আৰু ইমানেই গোন্ধ যাৰ বাবে আমি মাস্ক পৰিধান কৰিব লগা হৈছে সকলোখিনিয়ে তো ভাবক আমি অলপ সময়ৰ কাৰণে মাস্ক পৰিধান কৰিব লগা হৈছে কিন্তু যিসকলে ইয়াতে বাস কৰি আছে সেইসকলৰ কথা ভাবক এবাৰ কেনেকৈ ছাৰ্ভাইভ কৰি আছে জীৱন মৰণৰ লগত যুঁজি আছে আচলতে সকলোকে আমি ধুনীয়াকৈ কাপোৰবিলাক বিলাই দি গৈ আছোঁ ৰাস্তাৰে চাওক কেনেকুৱা পৰিস্থিতি বানপানীৰ কাৰণে সঁচাকৈ বহুত বেছি বেয়া লাগিছে জীৱন মৰণৰ লগত যুঁজি আছে মানুহবিলাকে নেকি জীৱন মৰণৰ সংগ্ৰাম চলি আছে এইখিনি ঠাইত আৰু সময় বৰ্তমান 3:06 আমাৰ গাড়ী চাওক কমপ্লিটলি খালী হৈ গ'ল আমি যিমান পাৰোঁ গোটেইখিনি আমি দি দিলোঁ বান সাহাৰ্য ধুনীয়াকৈ আমি শিৱসাগৰত বান সাহাৰ্য দি কিনে এতিয়া আমি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিছোঁ তো যেনেকৈ আহিছিলোঁ তেনেকৈ আকৌ ৰিটাৰ্ণ আমি ঘৰলৈ যাই আছোঁ বাকী চিন্তু দা আমি যিহেতু ইমান দিন লগ লাগি কামটো কৰিলোঁ তো মানে কি মনোভাৱ বা কিবা মানে বাৰ্তা দিব বিচাৰিবা তুমি অডিয়েঞ্চক মই এটা কথা ক'ব বিচাৰিম আমাৰ যিটো এইটো মানে যাত্ৰাটো হৈছিল হয় এইটো লাষ্ট বা নট দ্য লিষ্ট মানে চোৱা আমাৰ কেনেকুৱা হয় জীৱনত আমি চব বিভিন্ন মানুহে বিভিন্ন কামত সদায় ব্যস্ত থাকোঁ কিন্তু এনেকুৱা এটা সময় আহি পৰে য'ত আমি সকলোৱে একলগ হওঁ সেইটো আমাৰ একতা হয় আজি ওপৰ অসমৰ ৰাইজসকল মানে বিপদত আছিল সেইকাৰণে আমি গোটেই ভাষা যেনেকে ওলাই আহিছোঁ আমাৰ ল'ৰা মানুহ আমাৰ মানুহখিনিৰ এই একতা যে আমি যি পৰিস্থিতি নহওক আমি সদায় একলগত থাকিব লাগিব ডেষ্টিনিটো কি জানানে একতা মানুহে মানুহৰ বাবে মানুহ মৰি গ'লে একো লগত লৈ যাব নোৱাৰে সঁচাকৈ আমি গোটেই জীৱনটো ধন সম্পত্তি নাম সন্মান আৰু বহুত বস্তু গোটাবলৈ আচলতে দৌৰি থাকোঁ কিন্তু এটা কথা কেতিয়াও আমি পাহৰিব নালাগে মানুহ মৰি গ'লে একোৱে লগত লৈ যাব নোৱাৰে আমি যি ঘৰ বনাওঁ যি গাড়ী কিনো যি টকা জমা কৰোঁ আচলতে এই সকলো ইয়াতে থাকি যাব আমি কেতিয়াও লগত লৈ যাব নোৱাৰোঁ আমাৰ লগত যায় কেৱল আমাৰ কৰ্ম আমাৰ মৰম আৰু আমি এৰি যোৱা স্মৃতি সেয়েহে জীৱনত অহংকাৰ কৰাৰ কোনো প্ৰয়োজন নাই যিমান পাৰি মানুহক সহায় কৰক মা দেউতাক সন্মান কৰক নিজৰ মানুহবোৰৰ লগত সময় কটাওক আৰু প্ৰতিটো দিনৰ মূল্য বুজক কাৰণ জীৱনটো বহুত সৰু আজি যি আছে কাইলৈ নাথাকিবও পাৰে সেয়ে কাৰোবাক ঘৃণা কৰি কাৰোবাক অভিমান কৰি থাকি একো লাভ নাই একদম মানে পুৰা কষ্ট বস্ত একদম যাই আছো বাকী আমি ধুনীয়াকৈ ইয়াতে ৰখি দিছোঁ সেইচাইডে আমাৰ নিখিল ভাই আছে আৰু এইচাইডে আমাৰ বিশ্বদা আছে বিশ্বদা মানে লগে পোৱা নাই তোমাক মানে যিহেতু ব্যস্ততাৰ মাজত থকা গৈছে গোটেইখিনি অ'কে ভইচ টোটেলি ডাউন
বৰ্তমান সময়ত অকণমান সময়ৰ কাৰণে মানে অকণমান নিজক ৰিফ্ৰেছ কৰাৰ কাৰণে এই কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজত আমি ৰখি গৈছোঁ। এই ৰাতিটো এই সময়খিনি যে আমি সাহস কৰি ৰখিছোঁ খুবেই আচৰিত। আপোনালোকে কিন্তু এইটো ভুল নকৰিব। আৰু মেইনলি এটা কি ধুনীয়া এটা ৰিফ্ৰেছমেণ্ট বতাহ আহি আছে, মানে ভাল লাগিছে এটা ৰখি কিনেও। মানে মানুহে যে সপোন এই কাজিৰঙা নেশ্যনেল পাৰ্কত এটা স্মৃতি ৰাখিছোঁ। ৰাতিটো ৰখি চাইছোঁ কিন্তু আমি ছেফলি আছোঁ গোটেইখিনি। তো সেই গতিকে এনেই ৰখিছোঁ, অকণমান চাইছোঁ ৰিফ্ৰেছ হোৱাৰ সময়খিনি। ৰাতিৰে কাজিৰঙা কেনেকুৱা পোৱাৰ সময় এতিয়া 9:31 একেবাৰে দেখাৰ অৱস্থা নাই। বৰ্তমানলৈ ঘৰ পোৱা নাই, ঘৰ যায়ে আছো। সাগৰৰ পৰা ৰিটাৰ্ণ হৈ বৰ্তমান সোণাপুৰ আহি পাইছো। তো অলপ পাছতে পাই যাম ঘৰ।